আমাৰ আওলাগুৰি গাঁৱত আমাৰ ঠাকুৰানী মাৰ মন্দিৰত টিলিঙাটো চুৰি হৈছে। মানে এই চুৰি কাণ্ডটো আমাৰ চবৰে মনত বহুত দুখ লাগিছে। ধৰ এনেকুৱা কাৰ্য হ'ব নালাগে। এতিয়া মঠ মন্দিৰবিলাকতে যিটো চুৰি কাৰ্য হৈ আছে, এইটো কাৰণে মানে আমি চবে অলপ সজাগো হ'ব লাগে। মানিকপুৰৰ আওলাগুৰিৰ ঠাকুৰানী মন্দিৰত চুৰিকাণ্ড, বৃহৎ আকাৰ টিলিঙা অন্তৰ্ধান। বঙাইগাঁও জিলাৰ মানিকপুৰ থানাৰ অন্তৰ্গত আওলাগুৰি গাঁৱৰ মা ঠাকুৰানী মন্দিৰত সংঘটিত হৈছে এক চুৰিকাণ্ড। মন্দিৰটোৰ পূজাৰী তথা মন্দিৰ পৰিচালনা সমিতিৰ বিষয়ববীয়াসকলে জনোৱা অনুসৰি যোৱা শনিবাৰে পুৱা মন্দিৰৰ পূজাৰীয়ে চাকি জ্বলাবলৈ আহি মন্দিৰত থকা প্ৰায় 8 কিলোগ্ৰাম ওজনৰ টিলিঙাটো চুৰি হোৱা কথাটো প্ৰত্যক্ষ কৰে। লগে লগে পূজাৰীগৰাকীয়ে মন্দিৰ পৰিচালনা সমিতিক এই বিষয়ে অৱগত কৰে আৰু পৰৱৰ্তীকালত ডুমপাৰা আৰক্ষী নিৰীক্ষণ চকীত এক এজাহাৰ দাখিল কৰা হয় মন্দিৰ পৰিচালনা সমিতিৰ ফালৰ পৰা। ইতিমধ্যেই আৰক্ষী আহি প্ৰাথমিক তদন্তৰ কাম সম্পন্ন কৰিছে। উল্লেখ্য যে ইয়াৰ প্ৰায় 2 বছৰ আগতেও এই মন্দিৰতেই সংঘটিত হৈছিলে এক চুৰিকাণ্ড। প্ৰায় সঘনাই হৈ থকা চুৰিকাণ্ডই গাঁওখনৰ লোকসকলক ক্ষোভিত কৰি তুলিছে। গাঁওবাসীয়ে আৰক্ষী প্ৰশাসনক অনুৰোধ জনাইছে যাতে অতি শীঘ্ৰেই দুষ্কৃতিকাৰীক গ্ৰেপ্তাৰ কৰি কঠোৰতম শাস্তি প্ৰদান কৰা হয়। আজি মন্দিৰ পৰিচালনা সমিতি আৰু আওলাগুৰি গাঁৱৰ গাঁওবাসীয়ে মিলি মন্দিৰত এক ভাগৱত পাঠৰ অনুষ্ঠানৰ জৰিয়তে মন্দিৰ ভাগ সূচীকৰণৰ ব্যৱস্থা কৰে। নমস্কাৰ, মোৰ নাম ভগীৰত ৰায়। এই আওলাগুৰি ঠাকুৰানী মন্দিৰৰ পূজাৰী। শনিবাৰে 19 তাৰিখ আছিলে, ৰাতিপুৱা আহিলোঁ। আমাৰ বৃহৎ টিলিঙা এটা আছিলে, তাত টিলিঙাটো হেৰালে। হেৰাৰ পাছত মই আমাৰ প্ৰেচিডেণ্টক জনালোঁ, ছেক্ৰেটাৰীক জনালোঁ। আজি ইমান বছৰ 5 বছৰ ধৰি পূজা কৰি আছিল, চুৰিকাণ্ড হ'লে। তাৰপিছত এই আমাৰ ময়ো দুখ কৰিছোঁ আৰু আমাৰ সমাজখনো দুখ কৰিছে। নমস্কাৰ, মই আওলাগুৰি ৰাইজৰ পৰা এজনী সাধাৰণ মহিলা হিচাপে এষাৰ কথা কওঁ। আজি ৰাইজ লগ লাগছে, মহিলা পুৰুষে এই আমাৰ ঠাকুৰানী মাৰ মন্দিৰত শুকুৰবাৰে নিশা এই টিলিঙাটো আমাৰ মন্দিৰৰ চুৰ হৈছে। তাত মানে ৰাইজে থানাতো খবৰ দিছে। মই আশা কৰোঁ থানাৰ পুলিচে যাতে অতি সোনকালে সন্ধান বিচাৰি পায় চোৰৰ। এইখিনিয়ে মোৰ আপত্তি। নমস্কাৰ, মোৰ নাম দিলীপ ৰায়, জিলা বঙাইগাঁও, মানিকপুৰ অন্তৰ্গত আওলাগুৰি। আমাৰ এই গাঁওখনত এটা ঠাকুৰানী মা মন্দিৰ আছে আৰু সেই ঠাকুৰানী মা মন্দিৰৰ মই পৰিচালনা কমিটিৰ মই সভাপতি। আমাৰ এই মন্দিৰত মা ঠাকুৰানী মন্দিৰৰ পৰা যিটো আমাৰ চুৰিকাণ্ড হৈ গ'ল, এটা ডাঙৰ প্ৰকাণ্ড 8 কেজি ওজনৰ এটা টিলিঙা লৈ গ'ল শুকুৰবাৰ নিশা। সময়টো মই বিশেষ নাজানো। গতিকে তাৰপিছত পূজাৰী আহি মোক ক'ল, আমি সমূহ ৰাইজে এখন আমি জেনেৰেল কমিটি মাতিলোঁ। তাত সকলো এটা মন্তব্য দিলে যে আমি আগতে আৰক্ষী পুলিচ প্ৰশাসনৰ ওচৰত যাওঁ, তাৰপিছত আমি মিডিয়াৰ এটা সহায় লওঁ আৰু সামাজিক হিচাপে আমি সকলোকে জনাইছোঁ। তো গতিকে আমি পুলিচৰ বা আমাৰ যিটো আমাৰ নিয়াৰেষ্ট বা অন্তৰ্গত ডমপাৰা আৰক্ষী চকীক আমি অলৰেডি এখন এজাহাৰ দিয়া হৈছে। তাৰপিছত আজি আমি সকলোৱে ইয়াত আজি পূজা অৰ্চনা কৰিছোঁ, মানে শুদ্ধ বা শুচি কৰি লোৱাৰ কাৰণে। ইয়াত মানে পুথিপাঠ পঢ়া হৈছে, ভাগৱতত পঢ়া হৈছে, সকলোৱে মিলিজুলি প্ৰসাদ পানী দিয়া হৈছে। তাৰপিছত আমাৰ এই মন্দিৰটো আজি 1921 চনত স্থাপিত হৈছিল, প্ৰায় 104 বছৰ হ'ল। তাৰ আগতে ঘটনা হৈছিল 2.5 বছৰ আগত এখন মানে প্ৰকাণ্ড প্ৰণামী থালী, সেই প্ৰণামী থালীখন লৈ গৈছে। তাৰপিছত নেক্সট এইটো আমাৰ ঘটনা হৈ গ'ল। আৰক্ষী উপস্থিত হৈছিল, যিটো আমাৰ টিলিঙাটো লৈ গ'ল। আৰক্ষী উপস্থিত হোৱাৰ পিছত মানে ইয়াত আমি তদন্ত তেখেতসকলে ল'ল, তেখেতসকলে ষ্টেটমেণ্ট ল'ল আৰু আমি দাবী জনাইছোঁ যিমান সোনকালে পাৰে সিমান সোনকালে মানে দুষ্কৃতকাৰীক অতি সোনকালে যাতে গ্ৰেপ্তাৰ হয়, তাৰ কাৰণে আমি আহ্বান জনাইছোঁ। এই বস্তুখিনি হাৰাৰ কাৰণে এতিয়া আজি সমাজখিনি লগ লাগছে আৰু সবেই জানছে যেনবা তো আৰু উপায়টো নাই, হাৰাটা হাৰাই গৈছে। তাৰ কাৰণে আৰু আজি মাৰ ওচৰত আহি গোটেইখিনিয়ে মানুহখিনিয়ে লগ হৈছে, দুই এটা হেৰি কৰি যাতে আৰু এনেকুৱা ভৱিষ্যতে নহয়।
মানিকপুৰৰ পৰা আবিৰ ৰাজবংশীৰ সহযোগত উদয়ন নাথৰ ৰিপৰ্ট নিউজ টাইম 3।